আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ অৱশেষত মুকলি আকাশৰ তললৈ আহিল ৱাহিদা বেগম পাকিস্তানৰ জেলৰ পৰা স্বদেশলৈ উভতিল ৱাহিদা আফগানিস্তানৰ যোৱাৰ পথত পাকিস্তানৰ গ্ৰেপ্তাৰ কৰা হৈছিল মহিলাগৰাকীক অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৱাহিদা বেগমৰ বিৰুদ্ধে এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ অৱশেষত মুকলি আকাশৰ তললৈ আহিল ৱাহিদা বেগম পাকিস্তানৰ জেলৰ পৰা স্বদেশলৈ উভতিল ৱাহিদা আফগানিস্তান যোৱাৰ পথত পাকিস্তানৰ গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকী অবৈধভাৱে পাকিস্তানত প্ৰৱেশ কৰা হৈছিল গ্ৰেপ্তাৰ বিগত ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ আছিল নগাঁও ৱাহিদা বেগম বুধবাৰে ভাৰতৰ ৱাঘা বৰ্ডাৰত ভাৰতক হস্তান্তৰ কৰে ৱাহিদাক প্ৰসেনজিৎ দত্ত নামৰ এজন ব্যৱসায়িক ৱাহিদাই বিক্ৰী কৰিছিল সম্পত্তি দত্তৰ পৰা ৱাহিদাই পাবলগীয়া আছে কেইবা লাখ টকা আৰু আমি যেহেতু বুধবাৰৰ দিনটো বাতৰি সম্প্ৰচাৰ কৰিছিলো যে পাকিস্তানে ইতিমধ্যে তেওঁলোকে যি পাঁচগৰাকীকৈ ভাৰতীয় ইতিমধ্যে কাৰাবন্দী কৰি ৰাখিছিল সেই পাঁচগৰাকীকৈ ভাৰতীয়ক ইতিমধ্যে তেওঁলোকে মুকলি আকাশৰ তললৈ তেওঁলোকে নমাই অনা দেখিবলৈ পোৱা গৈছিলে আৰু ইয়াৰ লগতে ভাৰতৰ যি কেইগৰাকী পাঁচগৰাকী যি ভাৰতীয় ইতিমধ্যে পাকিস্তানৰ যি আৰক্ষী আছে আৰক্ষী সেই কাৰাবন্দী কৰি ৰাখিছে তেওঁলোকক ইতিমধ্যে স্বদেশলৈ যোৱাৰ বাট মুকলি কৰি দিয়া হৈছিলে বুধবাৰৰ দিনটোতে আৰু সেই পাঁচগৰাকীকৈ ভাৰতীয়ৰ মাজত আছিল অসম মূলকৰ ৱাহিদা বেগম অৰ্থাৎ নগাঁও ৱাহিদা বেগমো সেই পাঁচগৰাকী ভাৰতীয়ৰ মাজতে উপস্থিত আছিলে আৰু সুদীৰ্ঘ ডেৰ বছৰৰ পিছত তেওঁ পাকিস্তানৰ পৰা নিজৰ স্বদেশলৈ ঘূৰি আহিছিলে আৰু অৱশেষত তেওঁ নগাঁৱত আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু অৱশেষত মুকলি আকাশৰ তললৈ আহিল নগাঁৱৰ জীয়ৰী ৱাহিদা বেগম আৰু পাকিস্তানৰ জেলৰ পৰা তেওঁ স্বদেশলৈ ইতিমধ্যে উভতি অহা বুলি জানিব পৰা গৈছে আৰু শেহতীয়া কিছু তথ্য আমাৰ হাতত আহি পৰিছে যে আফগানিস্তান যোৱাৰ পথতে পাকিস্তানত গ্ৰেপ্তাৰ কৰা হৈছিলে মহিলাগৰাকী অৰ্থাৎ তেওঁ আফগানিস্তানলৈ যাবলৈ বিচাৰিছিলে আৰু আফগানিস্তানলৈ যোৱাৰ পথতে ইতিমধ্যে পাকিস্তানৰ যিসকল আৰক্ষী আছে সেই আৰক্ষীয়ে ৱাহিদা বেগমক গ্ৰেপ্তাৰ কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে অবৈধভাৱে ৱাহিদা বেগমে পাকিস্তানলৈ যাবলৈ বিচাৰিছিলে অৰ্থাৎ অবৈধভাৱে তেওঁ পাকিস্তানলৈ যাবলৈ বিচাৰিছিলে এজন কাবুলীৱালাৰ সৈতে আফগানিস্তান যোৱাৰ পথতে ইতিমধ্যে পাকিস্তানৰ যিসকল আৰক্ষী আছে সেই পাকিস্তানৰ আৰক্ষীয়ে ৱাহিদা বেগমক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিলে পাকিস্তানৰ আৰক্ষীসকলে ইতিমধ্যে ৱাহিদা বেগমৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল যে অবৈধভাৱে পাকিস্তানলৈ প্ৰৱেশ কৰিব বিচাৰিছিলে ৱাহিদা বেগমে যাৰ ফলশ্ৰুতিত পাকিস্তানৰ আৰক্ষীয়ে ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰিছিলে আৰু অকল ৱাহিদা বেগমে নহয় ৱাহিদা বেগমৰ সৈতে তেওঁৰ পুত্ৰও আছিলে 11 বছৰীয়া যি পুত্ৰ আছে সেই পুত্ৰ তেওঁৰ লগত উপস্থিত আছিলে আৰু সুদীৰ্ঘ ডেৰ বছৰ ধৰি তেওঁ নগাঁৱৰ পৰা অন্তৰ্ধান হৈ আছিলে আৰু যাৰ পিছতে আৰু ৱাহিদা বেগমৰ যিগৰাকী মাতৃ আছে আৰিফা খাতুন সেই আৰিফা খাতুনে বিভিন্ন ধৰণৰ তাঁতবাতি কৰা দেখিবলৈ পোৱা গৈছিলে আৰক্ষী কাষ চাপাও তেওঁ দেখিবলৈ পোৱা গৈছিলে কেন্দ্ৰৰ ওচৰতো তেওঁ সহায় বিচাৰিছিলে কিন্তু কেন্দ্ৰৰ পৰা তেওঁ কোনো ধৰণৰ সহায় লাভ নকৰাকৈ অৱশেষত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰত তেওঁৰ যি অভিযোগ আছে সেই অভিযোগ দাখিল কৰা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতে উচ্চ ন্যায়ালয়ত তেওঁৰ যিসমূহ কথা আছে সেইবোৰ তদন্ত কৰিছিলে আৰু তাৰ পিছতে পাকিস্তানৰ যি দূতাবাস আছে সেই দূতাবাসৰ সৈতে তেওঁলোকে সংযোগ স্থাপন কৰিছিলে আৰু তাৰ পিছতে এতিয়া সেই যি কেইগৰাকী পাকিস্তানৰ আৰক্ষীসকলে যি পাঁচগৰাকী ভাৰতীয়ক ইতিমধ্যে মুকলি কৰিছে সেই মুকলি কৰি দিয়াৰ ভিতৰতে সেই পাঁচগৰাকী ভাৰতীয়ৰ ভিতৰতে আছে অসম মূলকৰ ৱাহিদা বেগম ইতিমধ্যে স্বদেশলৈ উভতি আহিছে অসমৰ জীয়ৰী ৱাহিদা বেগম আৰু বিগত ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ আছিলে নগাঁৱৰ ৱাহিদা বেগম অৰ্থাৎ পাকিস্তানৰ বিগত ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ আছিলে আৰু বুধবাৰে ভাৰতৰ ৱাঘা বৰ্ডাৰত ভাৰতক হস্তান্তৰ কৰা হৈছে ৱাহিদাক অকল পাঁচগৰাকী ভাৰতীয়ৰ লগতে ৱাহিদাকো ইতিমধ্যে ভাৰতলৈ প্ৰেৰণ কৰিছে পাকিস্তানৰ আৰক্ষীয়ে আৰু শেহতীয়াকৈ প্ৰসেনজিৎ দত্ত নামৰ এজন ব্যৱসায়িক ৱাহিদাই বিক্ৰী কৰিছিল সম্পত্তি অৰ্থাৎ তেওঁৰ যিহেতু স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ স্বামীৰ যিসমূহ সম্পত্তি তেওঁৰ আছিলে এই সম্পত্তিসমূহ ৱাহিদা এগৰাকী ব্যৱসায়িক বিক্ৰী কৰিছিল বুলি আমি বুধবাৰে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেই প্ৰসেনজিৎ দত্ত নামৰ সেই ব্যৱসায়ীগৰাকীৰ নাম হৈছে প্ৰসেনজিৎ দত্ত সেই প্ৰসেনজিৎ দত্ত নামৰ ব্যৱসায়ীগৰাকীৰ ওচৰতে ৱাহিদাই তেওঁৰ যিসমূহ সম্পত্তি আছিলে সেই সম্পত্তিসমূহ বিক্ৰী কৰিছিল বুলি ইতিমধ্যে তেওঁ মন্তব্য উত্থাপন কৰা হৈছে আৰু দত্তৰ পৰা ৱাহিদাই বৰ্তমান সময়লৈকে পাবলগীয়া আছে কেইবা লাখ টকা সেই প্ৰসেনজিৎ দত্ত নামৰ সেইগৰাকী ব্যৱসায়ীৰ পৰা
তেওঁ ৱাহিদা বেগমে পাব লগা আছে বুলি ইতিমধ্যে তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যিহেতু ৱাহিদা বেগমৰ স্বামীৰ মৃত্যুৰ পিছত প্ৰায় কোটি টকাৰ যি সম্পত্তি আছে সেই কোটি টকাৰ সম্পত্তি এজন ব্যৱসায়িক তেওঁ বিক্ৰী কৰিছিল বুলি ইতিমধ্যে পূৰ্বতে সদৰি কৰা দেখিবলৈ পোৱা গৈছিলে আৰু সেই ব্যৱসায়ীগৰাকীৰ নাম হৈছে প্ৰসেনজিৎ দত্ত আৰু ইতিমধ্যে সেই প্ৰসেনজিৎ দত্তৰ পৰা ৱাহিদা বেগমে পাব লগা আছে কেইবা লাখ টকা সেই দত্তৰ পৰা অৰ্থাৎ সেই ব্যৱসায় প্ৰসেনজিৎ দত্তৰ পৰা ৱাহিদা বেগমে পাব লগা আছে বুলি ইতিমধ্যে মন্তব্য উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছোঁ যে অৱশেষত মুকলি আকাশৰ তললৈ উভতি তললৈ আহিছে ৱাহিদা বেগম আৰু এই বিষয় সন্দৰ্ভত ব্যৱসায় প্ৰসেনজিৎ দত্তই কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ এইবিলাক বিষয়ে নাজানো তেওঁ নগা আহিব পাৰে না নোৱাৰে কিন্তু কথাটো কালি ৰাতি গম পালোঁ যে তেওঁ আজি ৰিলিজ দিব বুলি আৰু 5জন অকল 5জন ভাৰতীয়ক দিব বুলি ক'লে যে এতিয়া বাগাবতৰলৈকে দিব বুলি কৈছে এতিয়া তেওঁলোকে এতিয়া তাৰ পৰা নগা আহে না গুৱাহাটীলৈকে আহে দিল্লীতে থাকিব এইবিলাক বিষয়ে একো নাজানো পৰিয়ালৰ মানুহ আমাৰ লগত একো যোগাযোগ কৰা নাই লেনদেন আছে আহিলে আমি কিয় নিদিম আমি দিয়াৰ কাৰণে আমি প্ৰস্তুত আছোঁ আমি দিয়াৰ আমাৰ কোনো অসুবিধা একো নাই যিটো প্ৰাপ্য পাব লগা আছে সেইটো আমি ৰেজিষ্ট্ৰেশ্যন যিটো আমাৰ হেৰি কৰি দিব লাগে সেইটো আমি কৰি দিব আৰু আমাৰ যিটো হেৰি আছে আৰু 2 নম্বৰ কথা যিটো ক'বলগীয়া কথা আছে এটা সিহঁতৰ যে মাটিৰ যে হেৰিখন আছে দলিলখন আছে সেইখন এতিয়া আছে বেংকত জমা বেংকত মৰ্গেজ দিয়া আছে বেংকৰ পৰা তেওঁলোকে আমি এইটো আগতে জানো গম পাওঁ যে বেংকত যিটো দিব লগা পইচা আছে যে আমাৰ পৰা পইচা লৈ পেলাই কৈছিলে যে বেংকত এইটো উঠাই আনি দিব বুলি কিন্তু তেওঁলোকে ইয়াৰ পৰা পলাই গুচি গ'ল আনি নিদিলে বেংকৰ পৰা আনি পেলাই আমি বেংকতো যেতিয়া গৈছিলোঁ তেওঁ কৈছে যে তেওঁলোকে আহিলে এইবিলাক চব ঝামেলা চেছ হ'ব আৰু আমি যিহেতু জনাইছোঁ অৱশেষত মুকলি আকাশৰ তললৈ আহিল ৱাহিদা বেগম তেওঁ যিহেতু 1.5 বছৰ ধৰি পাকিস্তানৰ জেলত কাৰাৰুদ্ধ হৈ আছিলে বিভিন্ন অভিযোগৰ ভিত্তিত আৰু ইতিমধ্যে আমি ব্যৱসায়ীগৰাকীৰ মন্তব্য শুনালোঁ সেইগৰাকী ব্যৱসায়ী হৈছে প্ৰসেনজিৎ দত্ত যিগৰাকী প্ৰসেনজিৎ দত্তকে ৱাহিদা বেগমে নগাঁৱৰ পৰা অন্তৰ্ধান হোৱাৰ পূৰ্বে তেওঁৰ যি সম্পত্তি আছিলে সেই সম্পত্তিসমূহ বিক্ৰী কৰি থৈ গৈছিলে আৰু তাৰপিছতে তেওঁ এজন কাবুলিৱালাৰ সৈতে আফগানিস্তানলৈ যাবলৈ বিচাৰিছিলে আৰু সেই কাবুলিৱালাজনৰ সৈতে আফগানিস্তানলৈ যোৱাৰ পথতে পাকিস্তানক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছিলে ৱাহিদা বেগম আৰু ইতিমধ্যে ৱাহিদা বেগম সেই পাকিস্তানত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৱাহিদা বেগম সুদীৰ্ঘ 1.5 বছৰ ধৰি নিজৰ পুত্ৰৰ সৈতে পাকিস্তানৰ যি কাৰাদণ্ড আছে সেই পাকিস্তানতে তেওঁ কাৰাৰুদ্ধ হৈ আছিলে আৰু অৱশেষত ইতিমধ্যে বুধবাৰে যিহেতু পাকিস্তানে 5গৰাকীকৈ ভাৰতীয়ক মুকলি কৰি দিছিলে আৰু সেই 5গৰাকীকৈ ভাৰতীয় মুকলি কৰি দিয়াৰ সময়ছোৱাতে সেই 5গৰাকী ভাৰতীয়ৰ লগতে অসমৰ যিগৰাকী ৱাহিদা বেগম আছে সেই ৱাহিদা বেগমো তেওঁলোকৰ লগত উপস্থিত আছিলে আৰু অৱশেষত ইতিমধ্যে স্বগৃহলৈ উভতি আহিছে নগাঁৱৰ ৱাহিদা বেগম আৰু বুধবাৰে ৱাঘা বৰ্ডাৰত ভাৰত চৰকাৰক ইতিমধ্যে হস্তান্তৰ কৰিছে ৱাহিদাক আৰু ইতিমধ্যে কেন্দ্ৰৰ তৎপৰতাত আৰু বৈদেশিক মন্ত্ৰীৰ তৎপৰতাত ইতিমধ্যে সুস্থ শৰীৰে নিজৰ পুত্ৰৰ সৈতে নিজৰ ঘৰলৈ বৰ্তমান উভতিছে নগাঁৱৰ ৱাহিদা বেগম আৰু এই বিষয় সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা পৰিস্মিতা শইকীয়াই কিছু তথ্য যুগুত কৰিছে সেয়া প্ৰতিবেদন আমি পুনে আমি আমাৰ সংবাদদাতা পৰিস্মিতা শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ নগাঁৱৰ ৱাহিদা বেগম পাকিস্তানৰ জেলত বন্দী হৈ আছিলে আৰু ৱাহিদা বেগমৰ বাতৰি আমি 1.5 বছৰ পূৰ্বে আমাৰ চেনেলৰ জৰিয়তে আমি দৰ্শকক জনাইছিলোঁ আৰু বৰ্তমান শেহতীয়া খবৰ অনুসৰি যিগৰাকী ৱাহিদা বেগমক পাকিস্তানৰ জেলত বন্দী হৈ আছিলে সেই ৱাহিদা বেগমক যোৱাকালি বুধবাৰে যি বাঘা বৰ্ডাৰৰ সীমান্তত থকা সুৰক্ষা বাহিনীক ইতিমধ্যে পাকিস্তানৰ সেনাই সমজাই দিছে বুলি এক যি যোৱাকালি খবৰ ওলাইছে আৰু সেই খবৰ অনুসৰি আমি বৰ্তমান উপস্থিত আছো নগাঁৱৰ এই যি ৱাহিদা বেগমৰ যিটো ঘৰ আৰু বৰ্তমান সেই ঘৰটো আচলতে এজন লোকক তেওঁ বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰাৰ প্ৰায় 35 লাখ টকা আগধন লৈ পেলাই এজন কাবুলিৱালাৰ সৈতে আফগানিস্তানলৈ গৈছিলে আৰু আফগানিস্তানলৈ যোৱাৰ পথত পাকিস্তানৰ যি বৰ্ডাৰত তেখেতে কোনো ধৰণৰ ভিছা আৰু পাছপৰ্ট নোহোৱাকৈ প্ৰৱেশ কৰিছিল আৰু তেতিয়াই 2022 চনৰ নৱেম্বৰ মাহত পাকিস্তানী সেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিল আৰু
যোৱাকালি বুধবাৰে ৱাহিদা বেগমক তেওঁৰ পুত্ৰৰ সৈতে ইতিমধ্যে ৱাঘা বৰ্ডাৰত যি ভাৰতীয় সেনাৰ হাতত চমজাই দিছে আৰু গতাই দিয়াৰ পিছতো কিন্তু বহুতো নিয়ম আছে যে ৱাহিদা বেগমক হয়তো যি ভাৰতীয় সেনাৰ যি চোৰাংচোৱা বিভাগ আছে সেই চোৰাংচোৱা বিভাগে জেৰা চলাব আৰু তাৰ পিছত যেতিয়া অসম আৰক্ষীৰ হাতত হস্তান্তৰ কৰিব ভাৰতীয় সেনাই আৰু তেতিয়াও অসম আৰক্ষীয়ে জেৰা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু মই মোৰ কেমেৰা সহযোগীক এইটোৱেই যিটো ঘৰ এই ঘৰটোতে ৱাহিদা বেগম বাস কৰিছিলে আৰু 2009 চনত ৱাহিদা বেগম ডিমৰুগুৰি এগৰাকী ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিলে আৰু স্বামীৰ মৃত্যুৰ পিছতেই এজন কাবুলিৱালাৰ লগত সম্পৰ্ক স্থাপন হৈছিলে আৰু সেই কাবুলিৱালাৰজনৰ লগতে আফগানিস্তানলৈ গৈছিলে আৰু 2022 চনৰ নৱেম্বৰ মাহত পাকিস্তান হৈ পেলাই আফগানিস্তানলৈ তেখেতে যাবলৈ যুঁজা চলাইছিল আৰু তেতিয়াই পাকিস্তানীৰ সেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিলে আচলতে ৱাহিদা বেগমে বেআইনীভাৱে পাকিস্তানৰ বৰ্ডাৰ দি আফগানিস্তানলৈ যাবলৈ চেষ্টা চলোৱাৰ কাৰণে পাকিস্তানী সেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিলে আৰু প্ৰায় 1.5 বছৰ বৰ্তমান পাকিস্তানৰ জেলতে আছিলে কিন্তু যোৱাকালি বুধবাৰে পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ হাতত হস্তান্তৰ কৰিছে আৰু ৱাঘা বৰ্ডাৰত হস্তান্তৰ কৰিছে ৱাহিদা বেগমক আৰু লগত তেখেতৰ পুত্ৰ সন্তানো আছে আৰু ইতিমধ্যে হয়তো আৰু কিছু যি ভাৰতীয় সেনাই যি চোৰাংচোৱা বিভাগ আছে তেওঁলোকে জেৰা চলাব ৱাহিদা বেগমৰ পূৰ্ণ সম্ভাৱনা আছে জেৰা চলোৱাৰ আৰু তাৰ পিছতহে আচলতে স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিব ৱাহিদা বেগম গতিকে আমাৰ দৰ্শকক আমি ইয়াৰ যি সবিশেষ তথ্য আছে আমি সেইখিনি জনাবলৈ চেষ্টা কৰিছোঁ আৰু ৱাহিদা বেগম যেতিয়া নগাঁৱত আহি উপস্থিত হ'বহি পাকিস্তানত আচলতে তেখেতে কেনেকুৱা ধৰণৰ